কেৰাহীত তেল দি লৈ অলপমান গৰম হোৱাৰ পিছত তাত শুকান জলকীয়া আৰু পাঁচফোৰণ দি লৈছোঁ। এতিয়া তাতে দিম নহৰুখিনি। কি কৰিব গৈ আছোঁ গম পাইছেই চাগে। মই ধুনীয়া বাঁহৰ গাজ আৰু নহৰু আচাৰ এটা বনাম। বাঁহৰ গাজৰ আচাৰ এনেই খাইছেই, কিন্তু নহৰু দিয়াটো চাগে আপোনালোকে কোনোবাই খোৱা নাই। আৰু যদি কোনোবাই খাইছে তেওঁলোকেতো গম পায় কিমান ধুনীয়া হয়। আৰু মই বাঁহৰ গাজখিনি এতিয়া নহয়, যিহেতু মই যেতিয়া সময় থাকে বাঁহৰ গাজ পিছাৰ, তেতিয়া পিচি মই টেমাত ভৰাই থওঁ বটলত। আৰু এতিয়া বাঁহৰ গাজখিনি ধুনীয়াকৈ ৰ'দত উলিয়াই অলপ টাইম পানীখিনি চেপি যাবলৈ দিয়াৰ পিছত পানীখিনি যোৱাৰ পিছত আকৌ এতিয়া ধুনীয়াকৈ আচাৰখিনি বনাই লওঁ বুলি ধুনীয়াকৈ এতিয়া তেলত দিলোঁ। বাঁহৰ গাজখিনি শুকালে যিহেতু বেছি টাইম শুকোৱা নাই, কাৰণ বেছি টাইম শুকালে বাঁহৰ গাজখিনি ক'লা হৈ যায়। এতিয়া ধুনীয়াকৈ কেৰাহীত দিয়াৰ পিছত ইয়াতে দিম বগা সৰিয়হ। বগা সৰিয়হখিনি অলপ গৰম কৰি ধুনীয়াকৈ পিচি লৈছিলোঁ। তাৰপৰা এতিয়া বগা সৰিয়হখিনি মিক্স কৰি তাৰপৰা চৰিয়াটোলৈ উলিয়াই ল'লোঁ আচাৰখিনি কেৰাহীৰ পৰা। যিহেতু বেছি টাইম ভাজিব নালাগে, অলপ টাইম ভাজিলে হৈ যায়। আৰু এতিয়া বটলৰ পৰা এয়া দিম ভোট জলকীয়া দেখিছেনে বটল। এতিয়া ভোট জলকীয়াখিনি দিম। এয়া দি দিছোঁ, অলপমান তেলো দিছোঁ, অলপমান জলকীয়া দিছোঁ। এতিয়া মিক্স কৰি পেলাই ধুনীয়াকৈ দুদিনমান ৰ'দত দিম। বেছি নহয়, দুদিনমান দিলে হৈ যায়, বেছি ৰ'দত দিলে বেয়া। অলপমান দি তাৰপৰা আপোনালোকে খাই চাবচোন দেই, বহুত টেষ্টি হয় কিন্তু যোনসকলে খাই